নমস্কাৰ মই ৰচনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি খুব ধুনীয়া চাদৰ মেখেলা কালেকশ্যন দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব। খুব ধুনীয়া ৰাণী কালাৰ পদ্মিনী সূতা চাদৰ মেখেলা এযোৰ দেখুৱাই আছোঁ। হালধীয়া আৰু কলাৰ বুটাকেইটা আছে, খুব ধুনীয়া হয়। এই কাপোৰযোৰৰ কালাৰ নাযায়। যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে স্ক্ৰীনত দিয়া নম্বৰত অৰ্ডাৰ কৰি ল'ব পাৰিব। এইখন থাকিব মেখেলা। মেখেলাখনো বহুত বেছি ধুনীয়া, কালাৰটো খুব বেছি মৰম লগা হয়। এনেকুৱা আপোনালোকে ছেম ডিজাইনত 3যোৰ পাব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। খুব ধুনীয়া কালাৰ নাযায়, বহুতে কালাৰ যোৱাটো ভয় কৰে, আপোনাৰ কালাৰ নাযায়। নেক্সট দেখাইছোঁ খুব ধুনীয়া বেবী পিংক কালাৰত, দিকটো হৈছে বগা, গোলপ বানীটো বুই দিয়া হৈছে বেবী পিংক। খুব ধুনীয়া কালাৰ এটা আহিছে, নীলা আৰু ৰঙাৰে বুটাকেইটা দিয়া আছে। এই কাপোৰ কেইযোৰৰ কালাৰ নাযায়, যিহেতুকে পদ্মিনী সূতাত হয়। পদ্মিনী সূতা কাপোৰৰ কালাৰ নাযায়। খুব ধুনীয়া চাইডত পটি নিচিনা কৰি বনাই দিয়া হৈছে। মই মোৰ গাত লৈ দেখুৱাই দিছোঁ। এয়া থাকিব আঁচলটো, খুব মৰম লগা হয় কাপোৰযোৰা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এইখন থাকিব মেখেলা। যিসকলে মোৰ ভিডিঅ'টি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। শিলপুখুৰী চানমাৰী গুৱাহাটী ক্লাবত কেছ অন ডেলিভাৰী পাব, দূৰৰ হ'লে অনলাইন পে'মেণ্ট হ'ব। মই কাপোৰবিলাক DTDC কুৰিয়াৰ কৰি পঠোৱা নাইবা পোষ্ট অফিচৰ যোগেৰে পঠোৱা হয়। নেক্সট দেখুৱাই আছোঁ আন এযোৰ মাছৰাজি সূতাৰ চাদৰ মেখেলা। খুব ধুনীয়া হয় এই কাপোৰযোৰাও। দিকটো হৈছে কলা আৰু বাৰীটো বুই দিয়া হৈছে বেঙুনীয়া কালাৰ, খুব মৰম লগা হয়। কমলা কালাৰৰ বুটাকেইটা দিয়া আছে, গুণা ব্যৱহাৰ কৰা হৈছে, খুব ধুনীয়া। যদি এই কাপোৰযোৰা আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া আছে। এইখন থাকিব মেখেলা। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। নেক্সট দেখুৱাই আছোঁ আৰু এযোৰ চাদৰ মেখেলা পেৰট কালাৰত। খুব ধুনীয়া হয় এই কাপোৰযোৰৰ, বুটাকেইটা খুব ধুনীয়াকৈ দিয়া আছে। ডাঙৰ দীঘল পাব এই কাপোৰযোৰাও। যদি এই কাপোৰযোৰা আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনত দিয়া নম্বৰত অৰ্ডাৰ কৰিব। বুটাখিনি খুব মৰম লগা হয় এই কাপোৰযোৰাৰ। এনেকুৱা থাকিব বুটাখিনি। এয়া থাকিব মেখেলা। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। নেক্সট দেখুৱাই আছোঁ হালধীয়া চাদৰ মেখেলা এযোৰ। কণ্ঠ ডিজাইনত বনোৱা হৈছে, আঁচলটো সেউজীয়া বুই দিয়া হৈছে আৰু এই কাপোৰযোৰা বহুত বেছি মৰম লগা হয়। যদি এই কাপোৰযোৰা আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে স্ক্ৰীনত দিয়া নম্বৰত অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। আৰু যদি আপোনালোকে মোৰ ঘৰত আহিও ল'ব বিচাৰে আহিব পাৰিব। মোৰ ঘৰ শিলপুখুৰীৰ ওচৰতে হয়, গান্ধী বস্তিত। আপোনালোকে যেতিয়া আহিব মোক কৈ দিব, মই লোকেশ্যনটো দি দিম। এইখন থাকিব মেখেলা। খুব ধুনীয়াকৈ দিয়া আছে কাপোৰযোৰা বুটাখিনি। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'টো লৈ আহিম। আজিলৈ বাই। ভিডিঅ'টো শেষলৈকে চাই বহুত বহুত ধন্যবাদ।